সুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছোঁ যে এই নিৰ্দেশটো সুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ঠিক আছে কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই আমি বিবেচনা কৰিম কিন্তু ইয়াৰ আৰু তাৰ দুটা ইস্যু বেলেগ 24 ঘণ্টা দোকান খোলাৰ লগত সুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি সেইটোতো ময়ো বুজি নাপালোঁ দুটা সম্পূৰ্ণ বেলেগ ইস্যু মই কৈছোঁ যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো 12 তাৰ লগত যেনেকৈ চান্স পায়ে প্ৰতিদিনে খুদলি দিলে যে একদম সুৰাৰহে দিয়া হৈছে এনেকুৱা কৰিব নাপায় দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছোঁ আপোনালোকে এনেকুৱা প্ৰশ্ন সুধিব নাপায় এই যে মানসিকতাটো মইতো কৈছোঁ যে অসমৰ পৰিৱৰ্তন হ'লে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি তাৰমানে এটা চিন্তা কৰক আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰোঁ কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি ছাৰ নামঘৰো খোলা থাকিব নেকি হঠাৎ কৰি প্ৰশ্নটো সুধি দিলে যে মদো খোলা থাকিব নেকি তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰোঁ আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম ইমান মই বুজাই দিলোঁ যে সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায় শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায় বুজাই দিলোঁ যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি মন্দিৰো খোলা থাকিব নেকি সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে এজন মানুহে দোকানীসকলে যদি দোকান খুলিব খোজে লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ দোকানীয়ে দোকান খুলিব কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব দোকান বন্ধ কৰিব লাগে 10টাত কিন্তু এজন দোকানীয়ে 10:30লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হ'ল ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খুল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খোলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ল'লোঁ ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টালৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টালৈকে দোকান খুলি ৰাখিব খোজোঁ এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছোঁ যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হ'ল সৰু দোকানী বা সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰসকলৰ যিটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছোঁ 24 ঘণ্টা খোলক কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবা ৰবিবাৰত আহিব কোনোবা ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ তেতিয়া ক'বাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰোঁ মাত্ৰ 10:30লৈকে খোলা ৰাখিছোঁ এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গ'ল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টালৈকে দিছোঁ বাকী মিউনিচিপালিটিবিলাকত ৰাতি 2টা বজালৈকে দিছোঁ আৰু গাঁৱত আমি 11 বজালৈকে দিছোঁ কোনো অসুবিধা নাই কাৰণ এটাই কথা লক্ষ্য ৰাখিব যে চিটি বাছখন যদি ASTCয়ে চলাই দিয়ে সৰু অটো সৰু ৰিক্সাবিলাকৰ
জীৱিকাটো লগে লগে নোহোৱা হৈ যাব আৰু মানুহে বহুত মানুহে কষ্টও পাব গতিকে ইয়াত আপোনালোকে সিদ্ধান্ত ল'লে গুৱাহাটীৰ দৰে মই CNG ইলেক্ট্ৰিক বাছ চবেই দিব পাৰোঁ কিন্তু কিছুমান সিদ্ধান্ত মই বাহিৰৰ পৰা আহি লোৱাটো উচিত নহয় ডিব্ৰুগড়ৰ ৰাইজে ল'লে মোৰ কাৰণে বেছি ভাল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ